আপোনালোকে কষ্ট কৰিও ফল পোৱা নাই নেকি? এই ভিডিঅ'টো তেনেহলে আপোনালোকৰ কাৰণে। নমস্কাৰ, মোৰ নাম ৰিণী বৰা। আশা কৰো সকলো ভালে আছে। আজি নতুন এটা ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আহিলো। মই এটা সৰু ষ্টৰী আপোনালোকৰ ওচৰত কওঁ। পইচাৰ কাৰণে, পইচাৰটো বহুত অসুবিধা মানুহবিলাকৰ আৰু কষ্টও বহুতে মানুহে কৰে, তাৰপিছতো পইচা নাপায়। চ' মই এটা নতুনকে মোৰ এটা ছাকচেছ ষ্টৰী এটা আছে সৰু, মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো। মই 3rd ক্লাছ কৰিবলৈ গৈছিলোঁ নগাঁৱত। তেতিয়া আমাৰ ছেকেণ্ড হাফ যোনটো হয় ক্লাছত, সেইটো আমাৰ প্ৰেক্টিকেল কৰা হয়। তো প্ৰেক্টিকেল কৰিলে কি হয়, দুজনীকে আমি ছেশ্যন দিওঁ। তো মই যাক ছেশ্যন দিছিলোঁ তেখেত নগাঁৱৰ আছিলে। তেখেতে মানিটৰী ইছ্যুৰ কাৰণেই ক্লাছ কৰিবলৈ আহিছিলে। তেখেতক মই যেতিয়া ছেশ্যন দিলোঁ, তেখেতেও মোক দিছে। তাৰপিছত দিয়াৰ পাছত 3 দিনৰ পাছত তেওঁ ফোন মেছেজ কৰিছে গ্ৰুপত যে মোৰ 21,000 টকা এটা একাউণ্টত সোমাইছে। ক'ৰ পৰা সোমাইছে আজিলৈকে তেওঁ গম নাপায়। তেওঁ মোক লগালগ ফোন কৰিছে যে আপুনি ছেশ্যন দিয়াৰ বাবেই চাগে মই মোৰ এইটো ব্লগ খুলিছে নেকি, মই ক'ৰবাৰ য'ৰ পৰা পইচা সোমাইছে মই এতিয়ালৈকে গম নাপাওঁ। কিন্তু 21,000 টকা হৈছে মোৰ কাৰণে সেইটোৱে বহুত ডাঙৰ কথা, কাৰণ এটলিষ্ট মই ক্লাছ কৰাৰ পাছত মোৰ মেট্ৰিক হ'ল। এক্সেছ বাৰ্ছ মেট্ৰিক বুলি যে কওঁ, সেয়াই মেট্ৰিক হ'বই। আৰু য়েছ, বহুত মানুহে বহুত কষ্ট কৰে, কিন্তু তাৰপিছতো পইচা নাহে, হয়নে? ক'ৰবাত না ক'ৰবাত ৰখি যায়। এক্সেছ যেতিয়া ছেশ্যন ল'ব, তেতিয়া সেই ব্লকেজবিলাক খোল খায়। খোল খালে পইচাৰ ফ্ল'টো ডেফিনেটলি আহে। এক্সেছ বাৰ্ছ মেক্সিমাম মানুহে পইচাৰ কাৰণেই লয়। পইচাৰ ব্লকেজেছবিলাক খোল খায়েই সেইটো। আৰু অসুবিধা যোনবিলাক আছে সেইবিলাক লাহে লাহে নাইকিয়া হয়। তো এক্সেছ বাৰ্ছৰ ক্লাছ কৰক আৰু জীৱনটো সলনি কৰক। মোক যোগাযোগ কৰক তলত দিয়া নম্বৰটোত আৰু ক্লাছৰ বাবে ৰেজিষ্টাৰ কৰক। তেজপুৰতো ক্লাছ দিছোঁ আৰু মই অসমৰ যিকোনো জেগাত মই ক্লাছ দিম, ঘৰতো গৈ ক্লাছ দিম। ধন্যবাদ।